ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে জয়ৰ দ্বাৰাই চলিত IPLত নিজৰ অভিযান আৰম্ভ কৰিলে। কলকাতাত ইডেন গাৰ্ডেনত প্ৰথমখন মেচ অনুষ্ঠিত হৈছিলে আৰু সেই মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে কলকাতা নাইট ৰাইডাৰ্ছক 7 উইকেটৰ ডাঙৰ ব্যৱধানত পৰাস্ত কৰিলে। যদি দেখা যায় একতৰফীয়াভাৱে পৰাজয় বৰণ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। কলকাতা নাইট ৰাইডাৰ্ছে বেংগালুৰুক 175 ৰানৰ যি লক্ষ্য বান্ধি দিছিলে, এই লক্ষ্য কেৱল মাত্ৰ 16.2 অভাৰতেই অতিক্ৰম কৰিলে বেংগালুৰু দলে। আৰু ইয়াৰ মূলতেই আছিল বিৰাট কোহলি। কিয় চেছ মাষ্টাৰ বুলি কোৱা হয়, আজিৰ মেচখনতো বিৰাট কোহলিয়ে একেবাৰে মেচ টিপলৈকে লৈ যোৱাৰ পিছত ফিনিচিং কৰিহে উভতি আহিছিল আৰু 59 ৰানৰ এটা অপৰাজিত মেচ উইনিং ইনিংছ খেলি দলক জয়লাভ কৰাইহে উভতি আহিছিল বিৰাট কোহলিয়ে। প্ৰথমতে ফিল শ্বটৰ লগত প্ৰথম যি পাৱাৰ প্লে আছিলে, যি ধৰণে ব্যৱহাৰ কৰিছিল সেয়া একেবাৰে টপ ক্লাছ আছিলে। ফিল শ্বটে এফালৰ পৰা এটেকিং হিচাপে খেলিছিল আৰু তেনে সময়ত বিৰাট কোহলিও একেবাৰে ডিফেন্সিভ মুডত নাছিলে। বিৰাট কোহলিও ইনিংছৰ প্ৰথম বলতেই 4 কোবাই নিজৰ ইণ্টেণ্ট দেখুৱাই দিছিল যে বিৰাট কোহলিৰ কি মন্তব্য লৈ এই মেচখনত নামিছে। এফালে যদি ফিল শ্বটে তুফানী আৰম্ভণি দিছিল, আনফালে বিৰাট কোহলিও ফিল শ্বটৰ সমানে তুফানী খেলিবলৈ ধৰিছিলে, যাৰ কাৰণে প্ৰথম পাৱাৰ প্লেৰ ভিতৰত কেৱল মাত্ৰ 6 অভাৰতেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে জয় নিজৰ হাতৰ মুঠিলৈ আনিছিলে ক'ব গ'লে। যদি দেখা যায় প্ৰথম 6 অভাৰত বেংগালুৰুৰ স্ক'ৰ 79 ৰান আছিলে আৰু লক্ষ্য যদি 175 ৰান হয়, প্ৰথম 6 অভাৰতে 79 ৰান থাকে, তেনেহ'লে বিৰোধী দলৰ কি অৱস্থা হয় ইয়াৰ পৰাই অনুমান কৰিব পৰা যায়। আৰু সেয়াই হৈছিলে, কলকাতাৰ কোনো এজন বলাৰেই মেচখনত প্ৰেছাৰ ক্ৰিয়েট কৰিব পৰা নাছিলে, যাৰ কাৰণে বেংগালুৰে অতি কম সময়ৰ ভিতৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। বিৰাট কোহলিয়ে 59 ৰানত অপৰাজিত হৈ আছিল আৰু কেৱল মাত্ৰ 36টাকৈ বলৰ সন্মুখীন কৰিছিলে। আৰু তাৰ বিপৰীতে ফিল শ্বটেও এটা তুফানী অৰ্ধশতকীয় ইনিংছ উপহাৰ দিছিলে। ফিল শ্বটে কেৱল মাত্ৰ 31টা বলৰ সন্মুখীন কৰি 56 ৰানৰ এটা যি অনবদ্য ইনিংছৰ উপহাৰ দিছিল, এই ইনিংছতেই জয় আৰু পৰাজয়ৰ মাজত যি এটা ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটো তৈয়াৰ হৈছিলে। আৰু শেষলৈ বেংগালুৰু দলক জয়ৰ কাৰণে যি ৰানৰ প্ৰয়োজন আছিল, ৰজত পাটিদাৰে অধিনায়ক হিচাপে আহি অধিনায়কৰ কি ইণ্টেণ্ট আছিল সেয়াও দেখুৱাই দিছিলে। আৰু কেৱল মাত্ৰ 16টাকৈ বলৰ সন্মুখীন কৰি 34 ৰানৰ যি এটা কেমিঅ' উপহাৰ দিছিলে, ইয়াৰ মূলতেই জয় আৰু সহজ হৈ পৰিছিলে। আৰু যদি ইয়াৰ পূৰ্বে দেখা যায় কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং লাইনআপৰ কথা ক'ব গ'লে, প্ৰথম অভাৰতেই জছ হেজলউডৰ অভাৰত কুইণ্টেন ডিককে এটা জীৱনদান পোৱাৰ পিছতো সেই অভাৰতেই আউট হৈছিলে। কিন্তু ইয়াৰ পিছত আজিংক্য ৰাহানে আৰু সুনীল নাৰায়ণে যি পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল, ইয়াৰ পৰাই কলকাতা নাইট ৰাইডাৰ্ছৰ কাৰণে ভাল এটা প্লেটফৰ্ম ছেট কৰিব পাৰিছিলে। আৰু দুয়ো মিলি 103 ৰানৰ এটা দ্বিতীয় উইকেটত পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল, যাৰ কাৰণে কলকাতা নাইট ৰাইডাৰ্ছে শেষলৈ দ্ৰুতগতিত ৰান স্ক'ৰ কৰাৰ এটা সুযোগ পাইছিল। কিন্তু যেতিয়া কুণাল পাণ্ডিয়া স্পেললৈ আহিছিল, কুণাল পাণ্ডিয়া আহি নিজৰ যাদু দেখুৱাব ধৰিছিল আৰু কুণালৰ আগত যেন কলকাতাৰ বেটাৰসকলৰ কোনো ধৰণৰ প্লানিঙে নাছিলে। প্ৰথমতে সুনীল নাৰায়ণে আউট হোৱাৰ পিছত মিডিল অভাৰ্ছত ৰিংকু সিঙে যি দ্ৰুতগতিত ৰান কৰাৰ সক্ষমতা ৰাখে, ৰিংকু সিঙকো কুণাল পাণ্ডিয়াই আউট কৰি কলকাতা দলৰ ক'ব গ'লে মেৰুদণ্ড ভাঙি দিছিলে, যাৰ কাৰণে কলকাতাই আৰু মেচখনত ৰান স্ক'ৰ কৰাৰ এক্সেলেটৰ বঢ়াব পৰা নাছিল। যাৰ কাৰণে প্ৰথম 10 অভাৰত ডমিনেটিংভাৱে বেটিং কৰাৰ পিছতো 20 অভাৰত স্ক'ৰ কেৱল মাত্ৰ 174 ৰানহে কৰিছিল, যাৰ কাৰণে মেচখনত অতি নিৰ্লজ্জভাৱে নিজৰ হোম গ্ৰাউণ্ডত অপেনিং চেৰেমনি হৈছিল, যি ঠাইত তেনে ঠাইত নিজৰ ঘৰুৱা দৰ্শকৰ আগত পৰাজয় বৰণ কৰিবলগীয়া হ'ল। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কথা ক'ব গ'লে বেটে বলে ভাল প্ৰদৰ্শন কৰিছে। প্ৰথম 10 অভাৰ যদি বাদ দিয়া হয় আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়ৰ দ্বাৰাই অভিযান আৰম্ভ কৰিলে, যিহেতু সুদীৰ্ঘ 18টা বছৰৰ যি
ট্ৰফি জয়ৰ যি এটা অপেক্ষা সেই অপেক্ষাৰ অন্ত এইবেলি পেলাব পাৰিব নে নাই। তো গাইজ এয়াই আছিলে